চহলাৰ পৰা আহিছিলোঁ। এনেও মাজে মাজে আহি থাকোঁ, আজিও আহিছোঁ। অলপ আজৰি সময় নিৰ্বাচন হৈ গ'ল, খেতিয়কৰ লগত অলপ কথা বতৰা পাতিছোঁ। আৰু এইবাৰ মোৰ ভাল লাগিছে যে যোৱাবাৰ পাৰ কেজি 3 টকা দৰত ইয়াৰ খেতিয়কে ৰঙালাও বিক্ৰী কৰিবলগীয়া হৈছিল, কিন্তু আজি এই পথাৰৰ পৰাই ছিঙি পেলাই 15 টকা দৰত ইয়াৰ পৰা বেপাৰীয়ে তেওঁলোকৰ পৰা খেতিয়কৰ পৰা ৰঙালাও ক্ৰয় কৰিছে, যাৰ বাবে তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। অত্যন্ত ভাল লাগিছে তেওঁলোকৰ মুখত হাঁহি দেখি। ইয়াৰ পৰা প্ৰায় 120 ট্ৰাক ইতিমধ্যে ৰঙালাও ওলাই গৈছে, মানে 3000 টন গৈছে। সম্ভৱতঃ এইটোতো কেইবা কোটি টকা হ'ব, কেইবা কোটি টকা আৰু বহুত আছে। ইয়াততো 2000 বিঘা আছে, বাকী আনতো আছে 1500 বিঘা, 500 বিঘা, 4000 বিঘা মান ইয়াত ৰঙালাও খেতি হৈ আছে। ভাল কথা, বৃদ্ধি পাইছে, বহুত বৃদ্ধি পাইছে। আৰু আমাৰ তৰফৰ পৰা মই যিমান পাৰোঁ খেতিয়কসকলৰ লগত লাগি আছিলোঁ, ছাপোৰ্ট দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে খুবেই ভাল লাগিছে। গাড়ীবিলাকো লানি লানি লৈ লাগি আছে। খেতিয়কসকলে আহক, মোৰ ঠিক আছে, মই গৈ আছোঁ।